অফিচত যাব লাগিব অকণমান। এয়া আজি নীলম গোপীত মিচিং অডিঅ' এলবাম আচিনা মনম শুভ উন্মোচন কৰিছে আমাৰ আজি আমন্ত্ৰিত বিশিষ্ট অতিথিসকল। আমাৰ মাজত বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক, কবি, শিল্পী, সমাজ সংগঠক আৰু আমাৰ জ্যেষ্ঠসকলে আজি নীলম গোপীত আচিনা মনমৰ কণ্ঠদান কৰিছে নীলম গোপীত আৰু কৃষ্ণাক্ষী দাস। লিৰিক্স পদ্ম কুমাৰ পেহু, মিউজিক কৰিছে ৰাজীৱ কাশ্যপ আৰু প্ৰডিউচ বাই ডাক্তৰ ভাস্কৰ পেহু। আজি দিনটোত উন্মোচন কৰাৰ কাৰণে সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকলক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ আসন গ্ৰহণ কৰিবৰ কাৰণে সংগীতৰ সাধনা কৰা, গীতৰ সাধনা কৰা। আৰু মই প্ৰথম সোণাইগুলিত প্ৰথম বিহু যেতিয়া আৰম্ভ কৰোঁ 1988, তেওঁ তেতিয়া কোনোবা এটা জেগাত আছিলে। তাৰ দুবছৰমানৰ পিছত ইয়াত প্ৰগ্ৰেম কৰিম বুলি আহিছিলে, কিন্তু প্ৰগ্ৰেমটো তেওঁ বাহিৰত তাত প্ৰগ্ৰেম কৰে। তেওঁৰ এটা ফেন আছে, যথেষ্ট গুৱাহাটীৰ চাৰিওফালে তেওঁৰ এটা ফেন আছে। সেই গ্ৰুপৰ লগত তেওঁ প্ৰগ্ৰেম কৰি এতিয়া ক'লে মোক বাবুই মই প্ৰগ্ৰেম কৰিম বোলা। অঁ হ'ব দিয়া, প্ৰগ্ৰেম কৰিম। কিন্তু আমাৰ এটা নতুন বিহুতলী হিচাপে আমাৰ হেৰিটো আছিলে, খুব পৰিসৰটো টাইমটো খুব কম। তেতিয়া মানুহজনো ইমানকৈ নাছিলে। তেতিয়া ৰাতি তেওঁ 3টা বজাত আহিলে। 3টা বজাত কিন্তু আমাৰ প্ৰগ্ৰেম 2টা বজাতে শেষ হ'ল। তেতিয়া ক'লোঁ এতিয়া কি কৰা যায়। একো নাই, এতিয়া তুমি শকতত প্ৰগ্ৰেম কৰি আছা, ঠিকে আছে, আজি ইয়াত নহ'লেও নেক্সট বাৰৰ পৰা কৰিব পাৰিবা। এই ল'ৰাটোৰ মানে এনেকুৱা হেৰি চিনচিয়াৰিটি আছে, তাৰ সংগীত সাধনা সংস্কৃতিৰ প্ৰতি এনেকুৱা হেৰি আছে নহয়, তেওঁক মানে ভাবিব নোৱাৰে। তেওঁ ইমান কষ্ট কৰি পেলাই যে এই যে ইষ্টাব্লিছ কৰিছে। আজি মই অন্য কথা নকওঁ, সাংস্কৃতিক মহাসভাৰ দৰে সভাই তেওঁক আঁকোৱালি লৈছে আৰু তেওঁ সেই তাতে ইনষ্ট্ৰুমেণ্টেল হৈছে অসম সাংস্কৃতিক মহাসভাৰ। সঁচাকৈ তেওঁক মই বখানিবলগীয়া। তেওঁৰ চেষ্টা, অসীম চেষ্টা আৰু জীৱনৰ সাধনাৰ প্ৰতি মই এজন সংস্কৃতিৰ মানুহ। মই তেওঁক মানে এই ক্ষেত্ৰত মই যথেষ্ট উৎসাহ উদ্দীপনা আৰু উৎসাহ উদ্দীপনাৰ লগতে মই তেওঁক আচিনাম অনাম। আচিনাম মানে বহুতে বহুত ধৰণৰ কৰি সঁচা। আচিনাম মানে মনন্তকৰণ। অনাম মানে হ'ল মনত পৰে। তাৰমানে এইটো মোক গাই নহয়, আচিনাম অনাম মানে মনত পৰে বা আইটো মৈনাম মানে ভাল পাওঁ, তেনেকুৱা ধৰণৰ কয়। আচিনাম অনামটো আমাৰ মিচিঙৰ ফালৰ পৰা যদি সম্বোধন কৰোঁ, ই এনেকুৱা ধুনীয়া এটা অন্তৰংগ কিবা এটা আছে, খুব অন্তকৰণে চিঞৰিব লাগিব। আচিনা অনামে শিৱ, আচিনা অনামে। এইটো বেলেগ জাতৰ পৰা, বেলেগ লেংগুৱেজৰ পৰা এইটো প্ৰকাশ কৰিব নোৱাৰে। এইটো হ'ল মিচিঙৰ পৰাহে ওলাব পাৰে। সেইকাৰণে আচিনা অনাম মানে আচলতে মনত পৰা বুলি কয়। ইংলিছত কি হ'ব? ইংলিছত এইটোৱেতো মেমৰি বা ৰিমেম্বাৰ, মানে মানুহ বিলভ ওৱান। না, বিলভ ওৱান এইটোতো প্ৰেম বা অন্যান্য ধৰণৰ এটা উদ্দেশ্য কৰি কয়। কিন্তু যিটো আচিনা অনাম হয়, এইটো চব মানে কভাৰ কৰিব। পিতৃ মাতৃৰ আচিনা অনাম হয়, প্ৰেম কৰা ল'ৰা ছোৱালীৰ লগত তাৰ মাজত আচিনা অনাম হয়, তেনেকুৱা। এনি হাইজিন চলিউশ্যনছ পৰিয়ালৰ তৰফৰ পৰা নতুন বছৰৰ উপলক্ষে অৰ্থবল কৰিবলৈ যিধৰণে ওলাইছে, মই জড়িত তেওঁলৈ আন্তৰিক কৃতজ্ঞতা আগবঢ়াইছোঁ।
এটা জনগোষ্ঠীৰ পৰিচয় পাবলৈ বিভিন্ন ধৰণৰ উপাদান আৱশ্যক হয়। তাৰ ভিতৰত এই উপাদানটো অতি উত্তম। তেখেত মই গান গাই বুলি নাজানো, অৰিন্দমৰ মুখেদি শুনিছিলোঁ তেখেত ভাল গান গায়, গতিকে তেওঁ এনেকুৱা এটা প্ৰগ্ৰাম এটা কৰিছে, গতিকে আমি যাব লাগিব। যাই কি হওক আহিছে, আহিলোঁ, দেখিলোঁ ৰাইজৰ উপস্থিতি যথেষ্ট ভাল দেখিছোঁ। মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকলে ইয়াত উপস্থিত হৈছেহি, তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ নীলম গোপীতৰ কাৰণে। আন্তরিক শুভেচ্ছা জানালো। ইতিমধ্যে কুঁৱলীয়ে আৱৰি ধৰি আনিছে। কুঁৱলীৰ আচ্ছাদন লৈ মিচিং গীত উপভোগ কৰিছে। মন থাকিলে চন পৰা মাটিও নদন বদন কৰিব পাৰি, ইচ্ছা থাকিলে আকাশখনকে পেলাব পাৰি। এইটো সত্য। টকাৰ সৰ্বস্ব নহয়, টকাৰে একো কৰিব নোৱাৰে, টকা লাগেও নালাগেও। আজি যিটো গীত ইয়াত মোচন কৰি শিল্পী প্ৰতিজনকে মই অসম সাহিত্য মিউজিয়ামৰ পৰা অতি আন্তৰিকতাৰে শুভেচ্ছা জনালোঁ। ভাল কাম কৰি যাওক, সমন্বয় সেইটো কৰিব, সমন্বয়ে সমাজ নিৰ্মাণ কৰক, সততা নিষ্ঠাৰে আগুৱাই যাওক। এদিন ভূপেন হাজৰিকা জুবিনাৰ হ'ব পাৰিব, এয়া আমাৰ সৰল বিশ্বাস। আচলতে মানুহে মনবোৰ বৰ কৃপণ হৈছে, মানুহৰ মনবোৰ প্ৰত্যেক হৈছে, যাৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে, ভাল চিন্তা কৰিবৰ কাৰণে জ্যেষ্ঠসকলে অনুজক ঈৰ্ষা কৰে। দুখ লাগে অনুজসকলক জ্যেষ্ঠসকলে প্ৰণপাত নধুৱায়। মই এই আজিৰ শিল্পীগৰাকীক আগুৱাই নিবৰ কাৰণে যিসকলে জ্যেষ্ঠই আশীষ দিছে তেওঁলোকলৈ মই বিনয়ৰে অনুৰোধ জনাইছোঁ, তেওঁলোকক হাতে হাত ধৰি পুনৰ আগুৱাই নিবলৈ চেষ্টা যেন কৃপণাদি নকৰে। মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল তথা সন্মুখত থকা বিশিষ্ট ব্যক্তিসকল, আজি এইটো অনুষ্ঠানত আচলতে কিছু সময় আগতে মোক অৰিন্দমে ফোন কৰি কৈছিল যে এনেকৈ আমাৰ নীলম কোভিডৰ এখন মানে গীতৰ এখন কেছেট এখন ইয়াত উদ্বোধন কৰিব, আপুনি আহিব লাগে। আৰু মই বোলো ঠিক আছে, মই যামগৈ আৰু ঠিক এইটো ঠিক 1টামান বজাৰ ঘটনা। তাৰপিছত মই অকণ দেৰি হ'ল আহিব। যাই হওক, মনোজক লগ পাব মোৰ বেছি দিন হোৱা নাই, আজি কিছুদিন আগতে মই লগ পাইছিলোঁ। আৰু কিবা এটা প্ৰসংগত মোৰ এটা সাক্ষাৎকাৰ মনোজে মোক গৈছিল। আজি মই গম পালোঁ যে এখন সুন্দৰ আচিনাম অনাম বুলি এখন কেছেট এখন তেওঁ উলিয়াইছে, মানে গীতৰ কেছেট এখন, শ্ৰব্য কেছেট। খুব আনন্দিত হৈছোঁ মই শুনি। ল'ৰাটো এই গান গাই বুলি মই জানো, অৰিন্দমৰ মুখৰ পৰা মই শুনিছিলোঁ। মই কেছেটখন শুনিম, খুব ভালদৰে শুনিম। আৰু কেছেটখন নিশ্চয় গধুৰ হ'ব মই ভাবোঁ, কাৰণ নামটোৱে কয় যে অন্তৰৰ নিভৃত কোণৰ পৰা নিগৰি অহা প্ৰেম। গতিকে সেইখন ডেফিনেটলি ভাল হ'ব। মই ডেফিনেটলি শুনি মই কিমান বুজি পাওঁ নাজানো, কিন্তু সুৰেৰে তাক মই বুজিবলৈ চেষ্টা কৰিম। এখন এটা কবিতা, এটা কবিতাৰ নেক্সট ষ্টেপটো হ'ল আবৃত্তি, আৰু আবৃত্তিৰ নেক্সট ষ্টেপটো হ'ল গীত। কবিতা এটাত যেতিয়া ছন্দ লয় সৃষ্টি কৰে, তাৰ আপ ডাউন যিটো লয় সৃষ্টি কৰে, তেতিয়া সেই আবৃত্তিৰ সৃষ্টি হৈ পৰে স্পষ্ট ভাষাত। মই নিজে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মহানগৰ জিলা সমিতিৰ সভাপতি, সেইকাৰণে অকণমান ক'ব বিচাৰিছোঁ। এই আবৃত্তিৰ নেক্সট যিটো ষ্টেপ, য'ত নেকি সুৰৰ সংযোজন হয়, সেইটোৱে হয় মধুৰ গীত হৈ পৰে। আজি এইখন এই যে আচিনাম অনাম এই কেছেটখনত তেওঁ যিটো বিলাক গীত গাইছে,
এইবিলাক প্ৰত্যেকটা গীতৰ মাজেৰে একোটা মেছেজ গৈছে। আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোলৈ। আজিৰ এই নীলম গোবিন্দৰ মিচিং অডিঅ' এলবাম ৰিলিজিঙৰ পবিত্ৰ দিনত মোক আমন্ত্ৰিত কৰি আনি আপোনালোকৰ মাজত উপস্থিত হ'ব পাই মই অন্তৰেৰে ধন্যবাদ জনাইছোঁ আৰু সুখী হৈছোঁ। আচিনাম অনাম মিচিং শব্দ বহুত গভীৰ আগতে চবেই কৈ গৈছে আৰু বাইদেৱে ঠিক বৰ সুন্দৰকৈ কৈছে কি একচুৱেলি মিউজিকৰ কোনো ভাষা নাই। বাইদেউৰ কৈছে কি মই অসমীয়া হলেও নীলম গোবিন্দে কৈছিল বোলে কি আপুনি বুজি নাপাব মিচিং ভাষা নীলমটো বুজি নাপাব, কিন্তু বাইদেউ আগ্ৰহেৰে প্ৰকাশ কৰিলে কি মই ভাষাটো বুজি নাপাম কিন্তু মিউজিক বুজি পাম। এই অন্তৰৰ ভাল পোৱা আচিনা মনাম সেয়াই একচুৱেলি বাইদেউ আচিনা মনাম দেৰ ইজ দি মিনিং। এইটোৱে মিনিংটো হৈছে বাইদেউ ভাল পায় আহিব বিচাৰিছে উপস্থিত থাকিব বিচাৰিছে। নীলম গোবিন্দৰ যিয়ে গান হওক মিচিঙেৰে গাইছে হওক মিচিং ভাষা একচুৱেলি আমাৰ মিচিং আমি ট্ৰাইবেল দ্বিতীয় লাৰ্জেষ্ট অসমৰ দ্বিতীয় বৃহৎ আমি জনগোষ্ঠী বৰ গৌৰৱেৰে মই ক'ব পাৰোঁ। যিটো আমাৰ অল দ্য পপুলেশ্যন 7 লাখ আছে, বাট আমি আজিকালি দেখোঁ মিচিং সংগীতেই হওক বা মিচিং অডিঅ' ভিডিঅ'ই হওক আমি উইদিন 1 উইক 1 মিলিয়ন ভিউ পাওঁ। বৰ ভাল লাগে চাই। চ' এইটো এটা চেঞ্জ আহিছে, মানে আমি আঁকোৱালি লৈছোঁ। গতিকে একচুৱেলি অসমীয়া জাতিটোৱে গোটেই ভাষা মানে মিচিং বড়ো গোটেই ট্ৰাইবেলৰ গোটেইখিনি ভাষাটোক মিলি আমি এটা অসমীয়া সংস্কৃতি অসমীয়া বুলি নিজকে স্বীকৃতি দিওঁ। চ' আমি মিচিং ভাষাটোক আমি এনেই গৌৰৱেৰে আগুৱাই লৈ যাবৰ কাৰণে মিচিং ঐনিতম ধুনীয়া ধুনীয়া আগলৈ এনেকৈ ৰিলিজ কৰি যাওক, গাই যাওক। নীলম গোবিন্দক মোৰ আন্তৰিক শুভেচ্ছা আৰু মোৰ গভীৰ গুণৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এই আগৰ পৰাই গায় কিন্তু বহু বছৰ কিবা ব্যক্তিগত প্ৰব্লেমৰ কাৰণে আপোনালোকৰ মাজত গান দিব পৰা নাছিলে। বাট আশা কৰোঁ আমি সকলোৱে একো একোজন প্ৰেৰণা হৈ একো একোজন হাতত হাত ধৰি আগুৱাই লৈ যাব লাগিব। আৰু আপোনালোকলৈ মই ৰিকুৱেষ্ট কৰিছোঁ কি আপোনালোকেও যাতে আপোনালোকে যাতে মৰম আমি কেনেকৈ দিব পাৰিম আমি চাব লাগিব। আজিকালি ডিজিটেল মাধ্যমৰ যুগ, ডিজিটেলি আমি বাছ এটা নেটপেক চবৰে থাকে, মোবাইল হাতে হাতে চবৰে থাকে। চ' আমি সকলোৱে এটা খুলি জাষ্ট এটা লাইক শ্বেয়াৰ কৰি দি এইটো ছাপৰ্টটো আমি একচুৱেলি ফিনান্সিয়েলি কাৰোবাক পইচাৰে অকল ছাপৰ্ট কৰাটোক ছাপৰ্ট কৰা বুলি নজনাম। একো মানুহে ভাবিব পাৰে কি কোনোবা ছাপৰ্ট কৰিছে অকল পইচা 50,000 বা 10,000 দিলেই ছাপৰ্ট কৰাটো নহয়। সামৰ্থ্য অনুযায়ী আমাৰ চবৰে সামৰ্থ্য আছে। 7 লাখ 7 লাখ বুলি ক'লে 5 লাখ মানুহ আমাৰ যোনটো মিচিঙৰ কথাই কৈছোঁ, 5 লাখ মানুহৰ হাতে হাতে মোবাইল আৰু তাৰোপৰিও আমাৰ 4 কৰোৰ মানুহ আমাৰ অসমৰ গোটেই যদি মই হিচাপ কৰোঁ চবৰ হাতে হাতে মোবাইল। চ' আমি যদি অলপ 5 মিনিট সময় লাগিব পাৰে, 5 মিনিট এটা গানৰ যদি আশীৰ্বাদ যদি দিওঁ একো ক্ষতি নহয়। আমাৰ নেটপেক বহুত বেছিও নাযাব, বাট এই আশীৰ্বাদটোৱে যদি আমাৰ এটা ধুনীয়া সুন্দৰ আৰু নেক্সট ইয়াক উৎসাহিত কৰিব, নেক্সট আৰু আমাৰ এনেকুৱা ঐনিতম দিবৰ কাৰণে বা আনন্দিতম দিবৰ কাৰণে এনেকুৱা এলবাম ৰিলিজ কৰিবৰ কাৰণে আমাৰ মাজত গানে কি আনে একচুৱেলি গানে প্ৰাণ দিব, প্ৰাণ উৎসাহিত কৰিব, কাৰোবাক মে বি ইম'চনেলি কোনোবাক কেতিয়াবা ছাপৰ্ট কৰিব, আমাক হাঁহিব দিয়ে, দুখত সহায় কৰে। চ' আপোনালোকৰ আশীৰ্বাদ লাগিব, বিশেষকৈ পইচা নালাগে। মই একচুৱেলি বিজনেছমেন, মই এইটোৱে ক'ব পাৰিম মই এনি হাইজিন চলিউশ্যনৰ প্ৰতিষ্ঠাপক ফাউণ্ডাৰ এণ্ড মেনেজিং ডাইৰেক্টৰ আৰু ফেচিলিটি মেনেজমেণ্ট। মোৰ 500জন এমপ্লয়ী এনি হাইজিন চলিউশ্যনৰ আণ্ডাৰত কাম কৰি আছে। তাৰ ওপৰতো ৱাও বিৰিয়ানী বুলি মোৰ নিজৰ এটা ব্ৰাণ্ড প্ৰতিস্থাপন কৰিছোঁ। মই বাই প্ৰফেশ্যন মই একচুৱেলি চাকৰি কৰিছিলোঁ বাহিৰত, BSc ইন হোটেল মেনেজমেণ্ট কৰি MSc কৰি বাহিৰত মই 10 বছৰ বাহিৰত কৰ্মৰত মেনেজাৰিয়েল পষ্টত কাম কৰি আছিলোঁ। বাট ঘূৰি আহি মই শূন্যৰ পৰা আৰম্ভ কৰিছোঁ এজ এ এণ্টাৰপ্ৰনাৰ। চ' ইট ৱাজ এ ভেৰি টাফ জাৰ্ণি, মোৰ কাৰণে বহুত কঠিন আছিলে, কিন্তু মই ভাবোঁ অসমৰ মানুহ वो नजर मिलाने का डर हो या आवाज उठाने का, वो हाँ कहने से पहले का डर हो या ना कहने से पहले का, बस इतने से डर गया। बोलने वाले बहुत मिलेंगे। डर कोई स्मॉल मीडियम लार्ज या एक्सेल का मोहताज नहीं है। गला सबका सूखता है, सबका, पर डर से डरना नहीं है। हिम्मत का घूंट लगाना है, डर को निगल जाना है। छोटा घूंट, बड़ा घूंट, डजंट मैटर ब्रो। तू बस हिम्मत का घूंट लगा और डर को निगल जा।
और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है। All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women out there.